মানে কালি 10টাৰ 10:30 মানত চাৰে 10টা মানত তাৰমানে আমাৰ এই হেৰি আশিস বিদ্যাৰ্থী ছাৰহঁতে খাবলৈ আহিছিল আমাৰ গুৱাহাটী এড্ৰেছৰ ৰেষ্টুৰেণ্টত খাবলৈ আহিছিলে। আহোঁতে খালে, খোৱা লোৱা হোৱাৰ পিছত যাব ওলাওঁতে মানে ছাৰহঁতে ওলাইছে, ইয়াৰ পৰা ওলাই গ'লে গাড়ীখন আহি পোৱা নাছিল, অলপমান টাইম লাগিলে। গাড়ীখন আহোঁতে টাইম লাগিল যেতিয়া মানে আমাৰ গেটৰ সন্মুখত আছিল, খাৰা হৈ থিয় হৈ আছিলে। তাৰপিছতে গাড়ী আহিলে, সিহঁত দুজন উঠিলে গাড়ীত, দুজন আৰু ৰাস্তাটো পাৰ হৈ গ'ল। সিপিনে দোকানত যাম বুলি ভাবিছিল কিজানি তামোল চামোল খাবলৈ। সেনেকাতে বিপৰীত এইটো চাইডৰ পৰা গণেশগুৰি চাইডৰ পৰা মানে এখন বাইক আহিছে, অলপ স্পীড আছে গাড়ী। এই আহি থাকোঁতে বাইকখন মানে মানুহকেইজন পাৰ হৈ আছে, ঠিক তেখেতক অলপ বাচাব খোজোতে মানে এই বাইকখন এক্সিডেণ্ট হ'ল। তেওঁলোক দুখ পাইছে, মানে বাইদেউজনৰ মানে লাগিছে গাত অলপ। পত্নী গৈ আছিলে, পাৰ হৈ আছিলে ৰাস্তাটো, মানে ইপিনৰ পৰা গণেশগুৰি চাইডৰ পৰা অহাতে মানে তাতে এক্সিডেণ্টটো হ'লে। মই বৰ বিশেষ একো দেখা নাই, কিন্তু খালি জাষ্ট মই দেখা পালো যে বাইক আৰোহী এজন আহিছিলে, আহি পেলাই তাতে পৰি আছিলে। খালি মই তিৰোতা এজনী দেখিছো আৰু লগত আশিস বিদ্যাৰ্থী যেন লাগিছে। আৰু আশিস বিদ্যাৰ্থী ঠিকে আছিলে, এই যিজন তিৰোতা খুন্দাইছিলে তেখেত অলপ মানে সেই হৈছিলে আৰু অলপ কিবা দুখ পাইছিলে। এই মানে ল'ৰাজন একদম পৰি আছে, মানে বহুত সময় মানে অচেতন অৱস্থা, অচেতনেই আৰু। তাৰপিছতে আমি কিছুমান ল'ৰা গৈ এনে চাইডত অনা গ'ল, তাত মানে অলপমান পানী চানী দিয়া গ'ল মূৰে চূৰে, কিন্তু হেৰি নাই আৰু হুচ নাই। আৰু আশিস ছাৰহঁতৰ মানে অলপমান কষ্ট পাইছে আৰু দুখ পাইছে, পৰি গৈছে, বাইদেউজন পৰি গৈছে। মানে আশিস ছাৰে ধৰিব খোজোতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।